মোৰ আচৰিত লাগে যে অখিল গগৈ আৰু হিমন্ত বিশ্বৰ কথাবিলাক মিলি যায়। আজি হিমন্ত বিশ্বই যিটো কয় কালিলৈ অখিল গগৈয়ে সেইটো ষ্টেটমেণ্ট দিয়ে। কেনেকৈ হয়? এছেম্বলিৰ ভিতৰত দুইজনে দবৰা দবৰি কাজিয়া লাগে, এছেম্বলিৰ বাহিৰত গাড়ীৰ দৰ্জাখনৰ আঁৰত দুইজনে ফুচফুচাই কথা পাতে। পীযুষ হাজৰিকাৰ লগত অখিল গগৈয়ে দবৰা দবৰি কাজিয়া লাগে। তাৰপৰা অখিল গগৈ কাজিৰঙা ধাবাত আকৌ পীযুষ হাজৰিকাক মাছে মংসই মাতি নি পেলাই খুৱায়। এই সংগ দুখত মানুহটো বেয়া হৈছে। মানুহটো ইমান বেয়া নাছিলে। অখিল গগৈ মানুহটো আগতে বেয়া নাছিলে। পীযুষ হাজৰিকা হিমন্ত বিশ্বৰ লগত যে ফুচফুচীয়া কথা গাড়ী ৰখাই লৈ পাতি থাকে, ধাবাত মাতি নি যে খানা খুৱাই কথা পাতে, এই সংগ দুখত পৰি পেলাই মানুহটো এতিয়া বেয়া হৈছে। মোৰ আচৰিত লাগে যে অখিল গগৈ আৰু হিমন্ত বিশ্বৰ কথাবিলাক মিলি যায়। আজি হিমন্ত বিশ্বই যিটো কয় কালিলৈ অখিল গগৈয়ে সেইটো ষ্টেটমেণ্ট দিয়ে। কেনেকৈ হয়? এছেম্বলিৰ ভিতৰত দুইজনে দবৰা দবৰি কাজিয়া লাগে, এছেম্বলিৰ বাহিৰত গাড়ীৰ দৰ্জাখনৰ আঁৰত দুইজনে ফুচফুচাই কথা পাতে। পীযুষ হাজৰিকাৰ লগত অখিল গগৈয়ে দবৰা দবৰি কাজিয়া লাগে। তাৰপৰা অখিল গগৈ কাজিৰঙা ধাবাত আকৌ পীযুষ হাজৰিকাক মাছে মংসই মাতি নি পেলাই খুৱায়। এই সংগ দুখত মানুহটো বেয়া হৈছে। মানুহটো ইমান বেয়া নাছিলে। অখিল গগৈ মানুহটো আগতে বেয়া নাছিলে। পীযুষ হাজৰিকা হিমন্ত বিশ্বৰ লগত যে ফুচফুচীয়া কথা গাড়ী ৰখাই লৈ পাতি থাকে, ধাবাত মাতি নি যে খানা খুৱাই কথা পাতে, এই সংগ দুখত পৰি পেলাই মানুহটো এতিয়া বেয়া হৈছে। মোৰ আচৰিত লাগে যে অখিল গগৈ আৰু হিমন্ত বিশ্বৰ কথাবিলাক মিলি যায়। আজি হিমন্ত বিশ্বই যিটো কয় কালিলৈ অখিল গগৈয়ে সেইটো ষ্টেটমেণ্ট দিয়ে। কেনেকৈ হয়? এছেম্বলিৰ ভিতৰত দুইজনে দবৰা দবৰি কাজিয়া লাগে, এছেম্বলিৰ বাহিৰত গাড়ীৰ দৰ্জাখনৰ আঁৰত দুইজনে ফুচফুচাই কথা পাতে। পীযুষ হাজৰিকাৰ লগত অখিল গগৈয়ে দবৰা দবৰি কাজিয়া লাগে। তাৰপৰা অখিল গগৈ কাজিৰঙা ধাবাত আকৌ পীযুষ হাজৰিকাক মাছে মংসই মাতি নি পেলাই খুৱায়। এই সংগ দুখত মানুহটো বেয়া হৈছে। মানুহটো ইমান বেয়া নাছিলে। অখিল গগৈ মানুহটো আগতে বেয়া নাছিলে। পীযুষ হাজৰিকা হিমন্ত বিশ্বৰ লগত যে ফুচফুচীয়া কথা গাড়ী ৰখাই লৈ পাতি থাকে, ধাবাত মাতি নি যে খানা খুৱাই কথা পাতে, এই সংগ দুখত পৰি পেলাই মানুহটো এতিয়া বেয়া হৈছে। মোৰ আচৰিত লাগে যে অখিল গগৈ আৰু হিমন্ত বিশ্বৰ কথাবিলাক মিলি যায়। আজি হিমন্ত বিশ্বই যিটো কয় কালিলৈ অখিল গগৈয়ে সেইটো ষ্টেটমেণ্ট দিয়ে। কেনেকৈ হয়? এছেম্বলিৰ ভিতৰত দুইজনে দবৰা দবৰি কাজিয়া লাগে, এছেম্বলিৰ বাহিৰত গাড়ীৰ দৰ্জাখনৰ আঁৰত দুইজনে ফুচফুচাই কথা পাতে। পীযুষ হাজৰিকাৰ লগত অখিল গগৈয়ে দবৰা দবৰি কাজিয়া লাগে। তাৰপৰা অখিল গগৈ কাজিৰঙা ধাবাত আকৌ পীযুষ হাজৰিকাক মাছে মংসই মাতি নি পেলাই খুৱায়। এই সংগ দুখত মানুহটো বেয়া হৈছে। মানুহটো ইমান বেয়া নাছিলে। অখিল গগৈ মানুহটো আগতে বেয়া নাছিলে। পীযুষ হাজৰিকা হিমন্ত বিশ্বৰ লগত যে ফুচফুচীয়া কথা গাড়ী ৰখাই লৈ পাতি থাকে, ধাবাত মাতি নি যে খানা খুৱাই কথা পাতে, এই সংগ দুখত পৰি পেলাই মানুহটো এতিয়া বেয়া হৈছে।